Hello student, welcome to my YouTube channel. So আজি আমি BSc সেমিস্টাৰৰ এডুকেশ্যনৰ ইউনিট 3 স্মৃতি মনোযোগ আৰু আগ্ৰহ নামৰ অধ্যায়টোৰ পাৰ্ট 2 ক্লাছ কৰিবলৈ গৈ আছো। সো ইয়াৰ আগত আমি পাৰ্ট 1 ক্লাছ এটা কৰিছো। পাৰ্ট 1ত ভালেখিনি ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ ডিসকাস কৰা হৈছিল। তো স্মৃতি কি, স্মৃতিৰ সংজ্ঞা দিয়া, স্মৃতিৰ উপাদানসমূহ এই সম্পৰ্কে পাৰ্ট 1ত আলোচনা কৰা হৈছে। সো আজি আমি পাৰ্ট 2ত আলোচনা কৰিম স্মৃতিৰ প্ৰকাৰসমূহ কি আলোচনা কৰা। সো এইটো ফাৰ্স্ট কোৱেশ্চন হয়। উত্তৰ স্মৃতিৰ প্ৰকাৰসমূহৰ বিষয়ে তলত আলোচনা কৰা হ'ল। 1 নম্বৰ হৈছে হেবিট মেমৰি, অভ্যাস স্মৃতি। শিকন অভিজ্ঞতাক দৈহিক অনুশীলনৰ যোগেদি বা কোনো বিষয়ক বাৰে বাৰে যান্ত্ৰিকভাৱে অনুশীলন কৰি পৰৱৰ্তী সময়ত প্ৰয়োজন অনুসৰি সচেতন মনত পুনৰস্মৰণ কৰাকেই অভ্যাস স্মৃতি বোলা হয়। এতিয়া কথাটো হ'ল, যদি তোমালোকৰ পৰীক্ষাত আহে যে অভ্যাস স্মৃতি কি, তেতিয়া তোমালোকে এইখিনি লিখি দিলে এনসাৰটো হৈ যাব। তো আমি সৰু সৰু কোৱেশ্চনবোৰ বেছি আলোচনা কৰা নাই, কাৰণ তোমালোকৰ একদম যেহেতু 7 তাৰিখত। সো আমি যিমান পাৰো লং কোৱেশ্চনৰ এনসাৰখিনি আলোচনা কৰাৰ কাৰণে যত্ন কৰিম। এনে স্মৃতিত বিষয়বস্তু আমি নুবুজাকৈ বাৰে বাৰে পুনৰাবৃত্তিৰ জৰিয়তে মনত ৰাখোঁ আৰু পৰৱৰ্তী সময়ত পুনৰুদ্ধাৰ কৰিব পাৰোঁ। এই স্মৃতিৰ ক্ষেত্ৰত দৈহিক অনুশীলন বন্ধ হ'লে স্মৃতি বিলোপ হয়। তো কি হয়, যেটো হেবিট মেমৰি হয়, এই হেবিট মেমৰিত যদি দৈহিক অনুশীলন নাথাকে তেনেহ'লে স্মৃতি বিলোপ হয়। এই স্মৃতিৰ বাবে আমাৰ ইচ্ছা, আবেগ আদিবোৰ বা বিষয়বস্তু বুজাৰ প্ৰয়োজন নাথাকে। বাৰে বাৰে কোনো এটা বস্তু অনুশীলন কৰাৰ ফলত প্ৰথম ভাগ মনলৈ আহিলে পিছৰ অংশ স্বতঃস্ফূৰ্তভাৱে আমাৰ মনলৈ আহে। উদাহৰণস্বৰূপে টাইপ কৰা, কম্পিউটাৰ শিকা আদি। 2 নম্বৰ তৎকালীন স্মৃতি, ইমিডিয়েট মেমৰি। অভিজ্ঞতা আহৰণ, সংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ মাজৰ সময়ৰ ব্যৱধান নাথাকিলে তেনে অভিজ্ঞতাক তৎকালীন স্মৃতি বোলে। এইটো পৰীক্ষাত আহে যে তৎকালীন স্মৃতি কি। সো তোমালোকে এনসাৰটো ভালদৰে মনত ৰাখিবা। প্ৰাপ্ত অভিজ্ঞতাৰ প্ৰতিৰূপ অতি কম সময়ৰ ভিতৰত পুনৰুদ্ধাৰ কৰা হয়। উদাহৰণস্বৰূপে ছাত্ৰ ছাত্ৰীয়ে শ্ৰুতলিপি লিখিবৰ বিলিকা এই স্মৃতি প্ৰয়োগ কৰে। তো পৰীক্ষাত কিন্তু আহে, মই আকৌ কৈ দিছোঁ যে তৎকালীন স্মৃতি কি। সো এইখিনি লিখি দিলে তোমালোকৰ এনসাৰটো হৈ যাব। 2 নম্বৰৰ কাৰণে আহে বা 1 নম্বৰৰ কাৰণে আহিব পাৰে। 3 নম্বৰ দীৰ্ঘকালীন স্মৃতি। প্ৰাপ্ত অভিজ্ঞতা বা শিকন দীৰ্ঘদিনলৈ মনত ৰাখি প্ৰয়োজনত পুনৰুদ্ধাৰ কৰা স্মৃতিক দীৰ্ঘকালীন স্মৃতি বোলা হয়। দীৰ্ঘকালীন স্মৃতিৰ বাবে ব্যক্তিৰ বিশেষ মানসিক ক্ষমতাৰ প্ৰয়োজন। এই প্ৰকাৰৰ স্মৃতিৰ বাবে ব্যক্তিৰ আগ্ৰহ, অভিৰুচি, স্মৃতিচাপৰ গভীৰতা, প্ৰতিৰূপৰ পুনৰাবৃত্তি আদিৰ প্ৰয়োজন। 4 নম্বৰ প্ৰতিৰূপ স্মৃতি। পূৰ্বৰ অভিজ্ঞতা প্ৰতিৰূপৰ সহায়ত চেতন মনলৈ পুনৰুদ্ধাৰ কৰা কাৰ্যকেই প্ৰতিৰূপ স্মৃতি বোলা হয়। প্ৰতিৰূপ স্মৃতি মনৰ সংৰক্ষণ কৰিব পৰা ক্ষমতাৰ ওপৰত নিৰ্ভৰশীল। পৰীক্ষাত 1 নম্বৰৰ কাৰণে আহে যে প্ৰতিৰূপ স্মৃতি কি। পৰীক্ষাত 1 নম্বৰৰ কাৰণে আহে এইটো কোৱেশ্চন। সো তোমালোকে এইটো কোৱেশ্চন মনত ৰাখিবা এনসাৰটো। স্মৃতিৰ 5 নম্বৰ ভাগটো কি হয়, মুখস্থ স্মৃতি। দৈহিক আৰু যান্ত্ৰিকভাৱে কৰা পুনৰাবৃত্তিৰ ফলত যি স্মৃতি লাভ হয় তাক মুখস্থ স্মৃতি বা যান্ত্ৰিক স্মৃতি বোলা হয়। মানসিক ক্ষমতাসমূহ প্ৰয়োগ নকৰাকৈ বাৰে বাৰে কৰা দৈহিক সঞ্চালন ক্ৰিয়াৰ যোগেদি এই স্মৃতি লাভ কৰা হয়। পুনৰাবৃত্তিৰ অভাৱত এই স্মৃতি বিলোপ হয়। ব্যক্তিৰ নাম, ঠিকনা, গাড়ী, টেলিফোন আদিৰ নম্বৰ মনত ৰখা মুখস্থ স্মৃতিৰ উদাহৰণ। পৰীক্ষাত আহিব পাৰে মুখস্থ স্মৃতি কি, 2টা উদাহৰণ দিয়া। মুখস্থ স্মৃতি কি আমি জানো। তো উদাহৰণসমূহ কি হয়, ব্যক্তিৰ নাম, ঠিকনা, গাড়ীৰ নম্বৰ, টেলিফোন আদিৰ নম্বৰ, এই নম্বৰসমূহ হৈছে কি মুখস্থ স্মৃতিৰ উদাহৰণ। 6 নম্বৰ যুক্তিসংগত স্মৃতি। চিন্তা যুক্তি, বিচাৰ বুদ্ধি আদি মানসিক শক্তিসমূহৰ প্ৰয়োগৰ দ্বাৰা যি স্মৃতি লাভ কৰা হয় তাক যুক্তিসংগত স্মৃতি বোলা হয়। ব্যক্তিৰ মানসিক ক্ষমতাৰ ওপৰত এই স্মৃতি নিৰ্ভৰ কৰে। কুৱেশ্যন নম্বৰ 2, ভাল স্মৃতিৰ লক্ষণসমূহ উল্লেখ কৰা। মষ্ট ইম্পৰ্টেণ্ট হয়। উত্তৰ, সকলো ব্যক্তিয়ে নিজ অভিজ্ঞতাৰ স্মৃতি সমানে প্ৰয়োগ কৰিব নোৱাৰে। ব্যক্তিৰ স্মৃতি প্ৰসাৰতাৰ ওপৰত অতীত অভিজ্ঞতাৰ স্মৃতিৰ উপযুক্ত প্ৰয়োগ নিৰ্ভৰ কৰে। মনোবিদসকলে চিনাক্ত কৰা ভাল স্মৃতিৰ লক্ষণসমূহ তলত দিয়া ধৰণৰ। 1 নম্বৰ সহজ আৰু দ্ৰুত শিক্ষা আহৰণ। উচ্চ স্মৃতি সম্পন্ন লোকে শিক্ষণীয় বিষয় সহজে আৰু কম সময়ৰ ভিতৰত আয়ত্ত কৰিব পাৰে। দুৰ্বল স্মৃতিৰ লোকৰ ক্ষেত্ৰত শিক্ষা গ্ৰহণ কাৰ্যত অধিক সময়ৰ প্ৰয়োজন হয় আৰু কষ্ট কৰিবলগীয়া হয়। তো ভাল স্মৃতিৰ 1 নম্বৰ
লক্ষণটো কি হৈছে যে তেওঁলোকে অতি কম সময় আৰু সহজতে শিক্ষণীয় বিষয়সমূহ আয়ত্ত কৰিব পাৰে। 2 নম্বৰ, সংৰক্ষণৰ স্থায়িত্ব, দীৰ্ঘস্থায়িত্ব। ভাল স্মৃতি সম্পন্ন ব্যক্তিয়ে বিষয়বস্তু সহজে তথা কম সময়ৰ ভিতৰতে আয়ত্ত কৰাৰ উপৰিও তাক দীৰ্ঘদিনলৈ মনত সংৰক্ষণ কৰি ৰাখিব পাৰে। দুৰ্বল স্মৃতি সম্পন্ন লোকৰ বাবে ই সম্ভৱ হৈ নুঠে। তো 2 নম্বৰ কি হয়, ভাল স্মৃতিৰ লোকসকলৰ সাধাৰণতে যিটো মেমৰি কেপাচিটি হয়, সংৰক্ষণৰ ক্ষমতা, সেইটো আচলতে তেওঁলোকৰ বেছি হয়। চ' তেওঁলোকে যিকোনো এটা বিষয় অতি সহজে আৰু কম সময়ৰ ভিতৰতে আয়ত্ত কৰিব পাৰে। আয়ত্ত কৰাৰ উপৰিও তেওঁলোকে তেওঁলোকৰ মনত দীৰ্ঘদিনলৈ সেই শিক্ষণীয় বিষয়টো তেওঁলোকে সংৰক্ষণ কৰি ৰাখিব পাৰে। কিন্তু দুৰ্বল অভিজ্ঞতাৰ লোকসকলৰ ক্ষেত্ৰত তেওঁলোকে শিকা অভিজ্ঞতাসমূহ দীৰ্ঘদিনলৈ মনত সংৰক্ষণ কৰি ৰাখিব নোৱাৰে। 3 নম্বৰ লক্ষণ, দ্ৰুত আৰু যথাৰ্থ পুনঃস্মৰণ। উচ্চ স্মৃতি সম্পন্ন ব্যক্তিয়ে শিকা অভিজ্ঞতাসমূহ প্ৰতিৰূপ আকাৰে মনত সংৰক্ষণ কৰি ৰাখি তাক প্ৰয়োজন অনুসৰি অতি কম সময়ৰ ভিতৰতে পুনঃস্মৰণ কৰিব পাৰে। 4 নম্বৰ লক্ষণ, ক্ৰিয়া উপযোগিতা। ভাল স্মৃতি লোকে সময় আৰু প্ৰয়োজন অনুযায়ী স্মৃতিৰ সদ্ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ জৰিয়তে ব্যক্তিয়ে স্মৰণ শক্তিৰ কাৰ্যকাৰিতা উপযোগী কৰি তোলে। কেতিয়াবা দেখা যায় যে অতীত অভিজ্ঞতাক আমি প্ৰয়োজনীয় সময়ত আমি মনলৈ অনাৰ ক্ষেত্ৰত ব্যৰ্থ হওঁ। কিন্তু প্ৰখৰ স্মৃতি সম্পন্ন লোকে অচেতন মনত সংৰক্ষিত হৈ থকা অভিজ্ঞতাসমূহৰ পৰা প্ৰয়োজনীয় অংশ দ্ৰুতভাৱে চিনাক্ত কৰি সঠিক সময়ত সঠিকভাৱে প্ৰয়োগ কৰিব পাৰে। চ' এইখিনি আছিল ভাল স্মৃতিৰ লক্ষণ বা গুণ। যদি তোমালোকৰ ক্লাছটো ভাল লাগে তেনেহ'লে ক্লাছটোত লাইক কৰিবা, আৰু যদি কোনোবাই চেনেলটো নতুন চাই আছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা, আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে ক্লাছসমূহ শ্বেয়াৰ কৰাৰ কাৰণে যত্ন কৰিবা। থেংক ইউ।